1990 চনতে সমগ্ৰ ধুবুৰী জিলাৰ লগতে ৰাজ্যবাসীলৈ সুনাম কঢ়িয়াই আনিছিল আপিলা ৰাভাই কিয়নো 1990 চনতে তেওঁ ৰাষ্ট্ৰপতি পুৰস্কাৰ লাভ কৰিছিল যদিও বৰ্তমান তেওঁৰ চকুলতে বিভিন্ন আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত আমবাৰী গাঁৱত আপিলা ৰাভাৰ ঘৰত আৰু মোৰ লগত আপিলা ৰাভা আছে 1990 চনতে তেওঁ ৰাষ্ট্ৰপতি বঁটাৰে সন্মানিত হৈছিল আৰু বৰ্তমান তেওঁ আৰ্থিক সংকটত ভুগিবলগীয়া হৈছে আৰু মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট ৰামপুকাৰে দেখুৱাইছে আপিলা ৰাভা 2014 চনত নিজ বাসগৃহৰ পৰা কোকৰাঝাৰলৈ যাওঁতে এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল আৰু তেতিয়াৰ পৰাই তেওঁ বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু মই প্ৰথমতে মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট ৰামপুকাৰক এই দৃশ্যসমূহ দেখুৱাই ল'বলৈ অনুৰোধ জনাইছোঁ 1990 চনত এয়া ৰাষ্ট্ৰপতিৰ হাতেৰে তেওঁ ৰাষ্ট্ৰপতি বঁটা গ্ৰহণ কৰি থকা মুহূৰ্তৰ ছবি আৰু এয়া হৈছে যিখন তাম্ৰলিপি দিয়া হয় ৰাষ্ট্ৰপতি বঁটা লগত সেইটো তাম্ৰলিপি মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট ৰামপুকাৰে এয়া দেখুৱাইছে কিন্তু 1990 চনত তেওঁ অকল ৰাষ্ট্ৰপতি বঁটাই গ্ৰহণ কৰাই নহয় তেওঁ সমগ্ৰ ৰাজ্যৰ লগতে দেশবাসীৰ লগতে সমগ্ৰ বিশ্বৰ মাজত এক চিনাকি নাম হৈ পৰিছিল কিয়নো তেওঁ বিভিন্ন সময়ত তেওঁ দেশৰ বাহিৰলৈ যাবলগীয়া হৈছিল 1997 চনত তেওঁ আমেৰিকালৈ গৈছিল 2002 চনত হংকঙলৈ 2004 চনত স্পেইনত 2006 চনত দক্ষিণ আফ্ৰিকাত 2009 চনত থাইলেণ্ড আৰু শেহতীয়াকৈ 2014 চনত ব্ৰাজিললৈ গৈ তেওঁ যি পৰম্পৰাগত যি বস্ত্ৰশিল্প ৰাভা বস্ত্ৰশিল্পৰ প্ৰশিক্ষণ দিবলৈ তেওঁ বিভিন্ন ৰাষ্ট্ৰলৈ গৈছিল সমগ্ৰ দেশৰ লগতে বিদেশতো বহু প্ৰশিক্ষণ দি আছিলে আমি আপিলা ৰাভাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু তেওঁৰ শাৰীৰিক অৱস্থা বৰ্তমান সুবিধাজনক নহয় তথাপি তেওঁৰ পৰা বিভিন্ন কথা জানিবলৈ আমি চেষ্টা কৰিম 1990 চনতে আপুনি ৰাষ্ট্ৰপতি বঁটা লাভ কৰিছিলে কিন্তু তাৰ পিছৰে পৰা দেখা গৈছে বিশেষকৈ 2004 চনৰ পিছৰ পৰা আপুনি বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰ্থিক সমস্যাত ভুগিবলগীয়া হৈছে চৰকাৰ তথা প্ৰশাসনৰ পৰা কেনেকুৱা ধৰণৰ সহায় সহযোগিতা লাভ কৰিছে চৰকাৰৰ তৰফৰ পৰা মই একো সাহায্য পোৱা নাই কিন্তু কেনেকৈ কৰিব লাগে সাহায্য মই সিহঁতৰ লগত যোগাযোগ কৰিব পৰা নাই মই একো সাহায্য পোৱা নাই 2004 চনত বোধ কৰোঁ আপোনাৰ ঘৰতে এখন প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰি দিয়া হৈছিল বৰ্তমান সেই প্ৰশিক্ষণ কেন্দ্ৰটো আছেনে নাই 1994 পৰা মোৰ চেণ্টাৰ আছিল কিন্তু 6 বছৰ বা 5 বছৰ এনেকা মূৰে চেণ্টাৰ দিছিল এতিয়া গভৰ্ণমেণ্টে নিদিয়ে আগত মই চেণ্টাৰ পাব বুলি মই ঘৰ বনাইছোঁ তাৰপিছত সিহঁতে কৈছে চেণ্টাৰ পাব তাৰপিছত ঘৰ বনাইছোঁ তাঁত শাল লগাইছোঁ তাৰপিছত চেণ্টাৰটো নহ'লে এই COVID-19 কাৰণে চেণ্টাৰ নহ'ল তাৰপিছত এতিয়া মই পাতটো বতাহত উৰি আছে এনে বাঁহত দি লগাইছে তাৰপিছত মই এতিয়া পাতটো খুলি ৰাখি দিছোঁ এই মুহূৰ্তত চৰকাৰক কি আহ্বান জনাব যিহেতু শিল্পী পেঞ্চনৰ পৰা আৰম্ভ কৰি বিভিন্ন সহায় সহযোগিতা চৰকাৰৰ ফালৰ পৰা কৰে কিন্তু আপুনি সেই ধৰণৰ কোনো ধৰণৰ সহযোগিতা পোৱা নাই চৰকাৰক কি আহ্বান জনাব চৰকাৰে যদি মোক যদি অলপ সহায় কৰে তেনেহ'লে মই সুখী হ'ম চৰকাৰে যদি অলপ মোৰ কাৰণে যদি সহায় কৰে মই কিন্তু শিপিনী হিচাপত মই উইভিং চেণ্টাৰ চলাব পাৰিলে হয় কিন্তু এনে তেনেকা কি পোৱা নাই একো সা সুবিধা পোৱা নাই মই নিজে ব্যক্তিকৈ চলাইছিলোঁ কিন্তু নোৱাৰে নিজে ব্যক্তিগত চলাব নোৱাৰে সেইকাৰণে মই বাদ দিছোঁ এতিয়া গভৰ্ণমেণ্টৰ পৰা চেণ্টাৰ নিদিয়ে সেইকাৰণে মই বাদ দিছোঁ মই এনে আছোঁ আপুনি কিমানজন শিপিনী ইতিমধ্যে প্ৰশিক্ষণ দিছে মই 100 জন বেছিয়ে প্ৰশিক্ষণ দিছোঁ
আৰু আমি শুনা পাইছোঁ আপুনি ইতিমধ্যে বিভিন্ন ৰাষ্ট্ৰত গৈছিল, আমেৰিকা হওক, হংকং হওক, ব্ৰাজিল হওক ইত্যাদি ঠাইলৈ গৈছিল। তাতেও আপুনি প্ৰশিক্ষণ দিছিলে বিভিন্নজনক। আহ, তেতিয়াৰ পৰিৱেশটো হয়তো বেলেগ আছিল, তেতিয়া আপুনি প্ৰশিক্ষণ দি আছিলে, ভালকৈ আপোনাক চৰকাৰে গুৰুত্ব দিছিলে। এতিয়া চৰকাৰে গুৰুত্ব তেনেকুৱা ধৰণে আৰোপ কৰা নাই, যিহেতু আপুনি উল্লেখ কৰিছে। আমেৰিকাত বা হংকঙত গৈ আপুনি কি কি প্ৰশিক্ষণ দিছিলে? আমেৰিকাত গৈ 10 দিন ডেমনষ্ট্ৰেশ্যন দেখুৱাইছোঁ, চেলৰ কাৰণে নহয়। তাৰপিছত সিহঁতে হোটেলত ৰাখিছে, খোৱা লোৱা মই মোৰ নিজৰ থকা দি খোৱা লোৱা খাইছোঁ। তাৰপিছত আমেৰিকাত 10 দিন প্ৰগ্ৰাম আছিল, আৰু স্পেইন বাৰ্চিলোনাত 1 মাহ প্ৰগ্ৰাম আছিল। তাতে 1 মাহ প্ৰগ্ৰামত মই কাপোৰ 1 মাহতে কাপোৰ এখন বনাই ডিজাইন থকা এইটো বনাই মই তাতে চেল কৰি আহিলোঁ। আৰু ক'ত ক'ত গৈছিল আপুনি? মই আমেৰিকাত গৈছোঁ, হংকঙত গৈছোঁ, দক্ষিণ আফ্ৰিকাত গৈছোঁ, তাৰপিছত থাইলেণ্ড গৈছোঁ, তাৰপিছত স্পেইন বাৰ্চিলোনাত গৈছোঁ, ব্ৰাজিলত গৈছোঁ। বিভিন্ন দেশত আপুনি ভ্ৰমণ কৰিছে, ইতিমধ্যে উল্লেখ কৰিলে। আৰু মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট ৰাম পুকাৰক আৰু এই দৃশ্যটো দেখুৱাই ল'বলৈ অনুৰোধ জনাইছোঁ। এটা কাঠৰ আলমিৰাত, বৰ্তমান জহি খহি যোৱা অৱস্থা এটা কাঠৰ আলমিৰাত আপিলা ৰাভাৰ যিসমূহ মানপত্ৰ আছে বা বিভিন্ন ধৰণৰ তেওঁ বঁটা ইতিমধ্যে লাভ কৰিছিল, সেই বঁটাসমূহ ৰাখি থোৱা আছে। আৰু বিভিন্নজনৰ লগত যিহেতু দেশ বিদেশ তেওঁ ভ্ৰমণ কৰিছে, বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ ফটো এই কাঠৰ আলমিৰাটোতে ৰাখিবলগীয়া হৈছে। আৰু বৰ্তমান জহি খহি যোৱা অৱস্থা এক পৰিৱেশৰ সৃষ্টি হৈছে। আৰু 1994 চনতে নিজ গৃহত তেতিয়া হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ ফালৰ পৰা তেখেতৰ বাসগৃহত এক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰি দিছিল, যাতে যি এই যি বস্ত্ৰ ৰাভা বস্ত্ৰ পৰৱৰ্তী প্ৰজন্মই যাতে এই ৰাভা বস্ত্ৰশিল্পৰ প্ৰতি আকৰ্ষিত হয়, তাৰ কাৰণে এক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰি দিছিল। কিন্তু 1 বছৰৰ পিছতে সেই চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ গুৰুত্ব নোপোৱাৰ ফলত সেই যি প্ৰশিক্ষণ কেন্দ্ৰ সেয়া বন্ধ কৰি দিবলগীয়া হৈছিল। আৰু বৰ্তমান সময়তো যিহেতু এক পথ দুৰ্ঘটনাত তেওঁ গুৰুতৰভাৱে আহত হৈছিল আৰু বৰ্তমান শাৰীৰিকভাৱে অসুস্থ হোৱাৰ পিছত কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই বুলি ইতিমধ্যে উল্লেখ কৰিছে। আৰু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে চৰকাৰে বিভিন্ন সময়ত বিভিন্ন পেঞ্চন যিহেতু শিল্পীসকলক দি আহিছে, আপিলা ৰাভাই কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো শিল্পী পেঞ্চনৰ পৰা আৰম্ভ কৰি কোনো ধৰণৰ কিন্তু পেঞ্চন বা চৰকাৰী সাহাৰ্য লাভ কৰা নাই। আমি প্ৰাগ নিউজেও এই দৃশ্য দেখুৱাইছোঁ, চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ, যাতে পৰৱৰ্তী সময়ত এই আপিলা ৰাভাক চৰকাৰৰ ফালৰ পৰা বিভিন্ন যিকোনো সাহাৰ্য প্ৰদান কৰি এই আপিলা ৰাভাক পৰৱৰ্তী সময়ত আগুৱাই যোৱাত সহায় কৰে।